Good evening, নমস্কাৰ আপোনালোক আটাইকে স্বাগতম জনাইছো মেন্ডেট 24 with প্ৰাৰ্থনা হাজৰিকা এই ফেচবুক লাইভটিলৈ ইতিমধ্যে আপোনালোক অৱগত যিসকলে মোক ফলো কৰে আমি বহুকেইটা আলোচনা কৰিলো বহুকেইটা সমষ্টিৰ বিষয়ে আলোচনা কৰিলো লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিলো আৰু আজি ভাবিলো আলোচনা কৰো কাইলৈ যেহেতু এটা ডাঙৰ দিন 4th জুন কাইলৈ বহুকেইজন ৰথী মহাৰথীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব কাইলৈ কাউণ্টিং ডে গতিকে ৰথী মহাৰথী বুলি কওঁতে ক'ব লাগিব ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডেপুটি লিডাৰ অফ অপজিশ্যন লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নামো ইয়াত উল্লেখ কৰিব লাগিব গতিকে কাইলৈ দিনটো কি হ'ব কিদৰে পাৰ কৰা হ'ব এই সকলোবোৰ কথা আলোচনা কৰিবলৈ মই জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়াক ইতিমধ্যে এটা ৰিকুৱেষ্ট পঠাইছোঁ তেওঁৰ সৈতে আজি মই মেন্ডেট 24 with প্ৰাৰ্থনা হাজৰিকা লাইভটি কৰিবলৈ বিচাৰিছোঁ ইতিমধ্যে তেওঁলৈ এটা ৰিকুৱেষ্ট পঠাইছোঁ এবাৰ চেক কৰোঁ আৰু ইতিমধ্যে আপোনালোকৰ যদি কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে ইতিমধ্যে মই এটা পোল এটা দি থৈছোঁ কুৱেশ্যনটো দিছোঁ আৰ ইউ লুকিং ফৰৱাৰ্ড টু টুমৰ'জ কাউণ্টিং গতিকে আপোনালোকে ভোটৰ যোগেদি আপোনালোকে জনাব পাৰে যে আৰ ইউ ৰিয়েলি লুকিং ফৰৱাৰ্ড ফৰ টুমৰ'জ কাউণ্টিং মাজে মাজে ইংৰাজীটো কওঁ কাৰণ মোৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিসকল মোৰ কলিগ আছে তেওঁলোকেও জানিব বিচাৰে আটাইৰে দৃষ্টি নিবদ্ধ অসমৰ ইলেকশ্যনক লৈ লোকসভা ৰিজাল্টক লৈ কাইলৈ দিনটোক লৈ পেলাই বহুতে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে তেওঁলোকে জানিব খুজিছে মোদী মেজিকে কাম কৰিবনে এইবাৰ কেনেকুৱা ধৰণৰ হৈছে এইবাৰ ভোট মহিলা কিমানে ভোট দিবলৈ গৈছে নিউ ভোটাৰ্ছ কিমান আছে ইয়াং জেনেৰেশ্যন ফিউচাৰ জেনেৰেশ্যনখিনিয়ে কি কয় বহুখিনি কথা তেওঁলোকৰ সৈতে আলোচনা কৰিলোঁ আৰু আজি ভাবিলোঁ কাইলৈ দিনটোৰ বিষয়ে কিছু কথা আমি আলোচনা কৰোঁ মই ইতিমধ্যে নৱ ঠাকুৰীয়া ডাঙৰীয়াক এটা ৰিকুৱেষ্ট পঠাইছোঁ নৱ ঠাকুৰীয়া এগৰাকী ছিনিয়ৰ তেওঁ এগৰাকী জাৰ্নেলিষ্ট তেওঁ ইতিমধ্যে বহুকেইটা এপিছ'ডত মোৰ সৈতে লাইভত তেওঁ আছিল আৰু বহুখিনি তথ্য তেওঁ আগবঢ়াইছিলে আমি বৰপেটা লোকসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ বিষয়েও আলোচনা কৰিছিলোঁ গুৱাহাটী লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টি বৰ গুৰুত্বপূৰ্ণ আছিলে বহুখিনি কথা তেওঁ দাঙি ধৰিছিলে বা মই হ'লেও বহুখিনি তথ্য আপোনালোকলৈ আগবঢ়াইছোঁ নৱ ঠাকুৰীয়া ডাঙৰীয়া আপুনি হি ইজ ৱাচিং চ' তেওঁ জইন কৰক হয় নমস্কাৰ ঠাকুৰীয়া ডাঙৰীয়া হয় আপোনাক স্বাগতম জনাইছোঁ মেন্ডেট 24 with প্ৰাৰ্থনা হাজৰিকা আমাৰ এই ফেচবুক লাইভটিলৈ আমাৰ বুলি এইকাৰণেই কৈছোঁ বহুখিনি কথা আপোনাৰ লগত আগৰ এপিছ'ডত কথা পাতিছোঁ বৰপেটা লোকসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টি আৰু ধুবুৰী বুলি কওঁতেই মনত পৰিছে 92% ভোটাৰ্ছ 92% ভোটিং আৰু 2019ত 90% আছিল এইবাৰ 92% প্ৰথমে জানিব খুজিম বৃহৎ পৰিমাণৰ এটা সংখ্যা দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে ধুবুৰী তেওঁলোকে ভোট দিবলৈ ওলাই আহিছে আপোনাৰ প্ৰথম ৰিয়াকশ্যন কি হ'ব এই বিষয়ে আপুনি ইতিমধ্যে ষ্টৰী লিখিছে বা লিখা মেলা কৰিছে এই বিষয়ে কিন্তু তথাপিতো মোৰ যিসকল ফেচবুক ফ্ৰেণ্ডছ আছে আজি লাইভত আছে তেওঁলোকে জানিব খুজিব your first reaction প্ৰথম কথা হ'ল যে ধুবুৰী আমাৰ সমষ্টি যি গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক তেওঁলোকে ভোট দিছে মানে হাইয়েষ্ট ভোটাৰ ৰেছপন্স যিটো ভোটাৰ টাৰ্ণআউট আমি কম 92 পইণ্ট সামথিং গতিকে যদি গোটেই দেশৰ আমাৰ এভাৰেজ পাৰ্চেণ্টেজ 65 to 70% আমি 70% স্ক'ৰ কৰিব পৰা নাই মেইনলেণ্ড ইণ্ডিয়া বুলি আমি যাক কওঁ কিন্তু আমি কিন্তু নৰ্থ ইষ্টে প্ৰায় 75 to 80% আৰু ধুবুৰী একেবাৰে সকলোৰে আগত তো এনেও ধুবুৰীৰ আগৰ পৰাই পলিং বেছি হয় কিন্তু মই ভাবোঁ তেওঁলোকে এইবাৰ একেবাৰে বাজিমাত কৰা বুলি এটা শব্দ কয় হিন্দীত সেইটো কৰিছে আৰু মই ভাবোঁ ইটছ গুড ডেট তেওঁলোকে আহিছে য'ত নেকি বিহাৰৰ পলিং পাৰ্চেণ্ট 55 ইউপি 60 নিয়াৰলি বেংগল এইবাৰ পশ্চিমবংগত বেছ আকৰ্ষণীয় যুদ্ধ হৈছে গতিকে যিহেতু বেছি পলিং হৈছে গতিকে প্ৰকাৰান্তৰে আমি এটা কথা ক'ব পাৰোঁ যে তাৰ যিটো চিটিং MP AIUDF চিফ বদৰুদ্দিন আজমল তেওঁ হয়তো প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বা তেওঁৰ বিৰুদ্ধে কিছু ভোট নিশ্চয় গৈছে নহ'লে হয়তো ইমানখিনি ভোট নাহিলে হয়
বা 85% যদি ভোট হলে আমি মানিলো যে ঠিকে আছে আমাৰ লগত মিলিছে কিন্তু যেহেতু 92% হৈছে গতিকে এটা প্ৰতিষ্ঠান বিৰোধী বা সিটিং এমপি বিৰোধী ভোট বুলি এই শব্দটো ক'ব পাৰি আমি আগতেও আপুনি ধুবুৰী সমষ্টিৰ কথা আলোচনা কৰোঁতে আপুনি কৈছিলে যে তেওঁক আমি দেখিবলৈ ইৰিটেটেড হৈছিলে মাজতে কেম্পেইনিঙৰ সময়ত খঙৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল খং উঠিছিল তেওঁৰ ভোটাৰসকলৰ মাজত দেখিবলৈ পোৱা গৈছিলে আৰু কৈছিলে যে আপুনিয়ে কৈছিলে যিহেতু নতুন জেনেৰেশ্যনে ডিজিটেল মিডিয়াৰ যুগত তেওঁলোকে জৰা ফুকা যিটো কাৰ্যকলাপ দেখিবলৈ পোৱা যায় তাৰ পৰা অকমান হয়তো আঁতৰি আহিছে তেওঁলোকে অকমান প্ৰগতিৰ কথা চিন্তা কৰিছে ইয়াং জেনেৰেশ্যন খিনিয়ে তদুপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে এবাৰতো ধুবুৰীত মহিলাসকল ইয়াং উইমেন ফিউচাৰ জেনেৰেশ্যনেতো বিজেপিকে ভোট দিব কাৰণ আমি ট্ৰিপল তালাকৰ কথা কৈছো পলিগেমিৰ কথা কৈছো চাইল্ড মেৰেজৰ কথা কৈছে গতিকে এইবিলাক ফেক্টৰ এটা ডাঙৰ ফেক্টৰ বুলি আপুনি ইতিমধ্যে কৈছিলে আমি ধুবুৰী সমষ্টিৰ বিষয়ে কথা পাতোতে গতিকে আজমল ডাঙৰীয়া এটা ডাঙৰ এটা ক্ৰাইচিছত তেওঁ ভুগি আছে বুলি ক'ব পাৰি নেকি আজি গধূলি দিনটো অন্তত কাৰণ কাইলৈ ভাগ্য নিৰ্ণয় কৰা হ'ব ইতিমধ্যে ইভিএম মেচিনত আছিল তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'বই কাইলৈ ওলাব ৰিজাল্ট ভাগ্যটো নিৰ্ণয় হৈ গৈছে খালি প্ৰকাশ হোৱা নাই কাইলৈ ভাগ্যটো প্ৰকাশ হ'ব সকলোৰে সময়ত কাইলৈ 12টা বজাত আমি গম পাই যাম কিন্তু এটা কথা নিশ্চিত যে এইবাৰ নিৰ্বাচনটো কিন্তু ছ'চিয়েল মিডিয়াই বেছি প্ৰাধান্য বিস্তাৰ কৰিছে মেইনষ্ট্ৰীম নিউজ পেপাৰ হওক নিউজ চেনেলতকৈও ছ'চিয়েল মিডিয়াই বেছিকৈ প্ৰাধান্য বিস্তাৰ কৰিছে ফলত দেশৰ বাহিৰত থাকিও বহু ব্যক্তিয়ে ভাৰতবৰ্ষৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে এইটো ভাল বেয়াটো এটা বেলেগ এটা ইছ্যু কিন্তু সমস্যা হ'ল কি ভাৰতবৰ্ষৰ নিৰ্বাচনটো গোটেই পৃথিৱীৰ কাৰণে এইবাৰ লক্ষণীয় এইটো এটা গুৰুত্বপূৰ্ণ কথা চিফ ইলেকশ্যন কমিশনাৰ ৰাজকুমাৰে কৈছে 64 কোটি মানুহে ভোট দিছে য'ত আমেৰিকাৰ টোটেল পপুলেশ্যন 33 কোটি অৰ্থাৎ আমাতকৈ আধা পপুলেশ্যন আমেৰিকাৰ আমি দুখন আমেৰিকাৰ যিমান পপুলেশ্যন সিমান মানে আমি ভোট দিছো দুমাহ ধৰি ভোট হৈছে এটাও ক'তো কেণ্ডিডেটৰ হত্যা হোৱা নাই মেক্সিকোত য'ত নেকি 4-5জন কেণ্ডিডেট হত্যা হৈ যায় সৰু এখন দেশ কিন্তু তাৰ বিপৰীতে পশ্চিমবংগ আৰু মণিপুৰত অলপ ভায়োলেন্স হৈছে তাত বাৰে গোটেই দেশত শান্তিপূৰ্ণ গতিকে ভাৰত সঁচা অৰ্থত এইবাৰ আমি সঁচা অৰ্থত লাৰ্জেষ্ট লগতে গ্ৰেটেষ্ট ডেমক্ৰেচি এই লাইনটো আৰু মই ভাবোঁ ভাৰতবৰ্ষৰ মানুহ সাংঘাতিক মেচিউৰ আৰু ডেকাসকল আগবাঢ়িছে আগতে আপুনি দেখিব আমি যেতিয়া সৰু আছিলো তেতিয়া সাধাৰণতে বহুত প্ৰগ্ৰেছিভ মানুহ বহুত লেখক শিল্পী এটালৈকে ভোট কোনে দিয়ে ভোট দি কি লাভটো আছে এই ধৰণৰ এটা মানসিকতা আছে আছিল আৰু ভোট কোনে দিয়ে ভোট মূৰ্খবিলাকে দিয়ে ভোট যাৰ যি পইচা লয় সি ভোট দিয়ে কিন্তু এতিয়া সলনি হ'ল এতিয়া ভোটটো এটা প্ৰাউড এটা মানে ভোট দিছে মানুহবিলাকে নিজৰ আঙুলিত যিটো কলা চিয়াহী দেখুৱাইছে মই নিজেও দেখুৱাইছো ফেচবুকত দিছো যে আই এম প্ৰাউডলি চে যে মই ভোট দিছো আই হেভ ভোটেড ফৰ মাই কাউন্ট্ৰি সেইটো সলনি হৈছে নহয় জানো ভোট দিবলৈ সেইটো এটা সময়তো অধিকাৰ কৈছিল আমি কৈছো অধিকাৰ নহয় দায়িত্ব কেৱল অধিকাৰ হলে নহব মানে দায়িত্ব লগত লাগিব ইউ মাষ্ট ভোট যদি ভোটে নিদিয়া পিছত দেশখনৰ বিৰুদ্ধে তুমি চিঞৰ কি লাভ আছে চৰকাৰৰ সমালোচনা কি লাভ আছে গতিকে এইবাৰ যুৱ শক্তি সাংঘাতিক ধৰণে আগবাঢ়িছে আৰু ইলেকশ্যন কমিশ্যনেও এই ক্ষেত্ৰত কৈছে যে এই যুৱসকলে আমাক পৰৱৰ্তী পৰ্যায়ত আমাক আগুৱাই লৈ যাব গতিকে এই যুৱসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ এটাচমেণ্টটো বেছি মেইনষ্ট্ৰীম মিডিয়াই তেওঁলোকক খুব বেছি ঢুকি নাপায়গৈ গতিকে ক'ৰবাত আজমলৰ দৰে যিসকল প্ৰাৰ্থী বা যিসকল পলিটিকেল পাৰ্টিৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে ক'ৰবাত কিন্তু মিছ কৰিছে আৰু মই ভাবোঁ ভাৰতবৰ্ষৰ এই নিৰ্বাচনে এটা নতুন দিশ উন্মোচন কৰিছে যে মিডিয়াৰ যিটো ৰোল নিউজ পেপাৰৰ ৰোলটো সীমিত আছিলে চেনেলত তাতকৈ বহুত বেছি ছ'চিয়েল মিডিয়া আৰু সৰ্বাধিক মানে ক'ব পাৰে যে যদি 64 crore বা 600 million মানুহে যদি ভোট দিছে মানে সিমান মানুহে ইলেকশ্যনটো প্ৰত্যক্ষ কৰিছে সেইকাৰণে দেখিব কালি যদি এক্সিট পোল ওলাইছে ৰাস্তাত মানুহ নাই এনেকুৱা অৱস্থা হৈছিল বা কাইলৈ যে নিৰ্বাচন হ'ব আপুনি দেখিব গোটেই পৃথিৱী আমাক চাই থাকিব ভাৰতবৰ্ষৰ নিৰ্বাচনত কি ফল হয় আৰু লগতে ভাৰতবৰ্ষৰ মানুহেও খুব আগ্ৰহেৰে উৎকণ্ঠাৰে উৎসুকতাৰে কাইলৈ ৰখি থাকিব এই সামগ্ৰিক যিটো পৰিৱৰ্তিত পৰিস্থিতিত হয়তো ক'ৰবাত অলপমান বয়সীয়াল টেকনলজিৰ বিৰুদ্ধে নাজানা বা মানুহক সদায় ঠগিম বুলি ভাবি থকা বা মানুহক মূৰ্খ বুলি ভাবা তেনে পলিটিচিয়ানৰ দিন বোধহয় আৰু বেছি দিন নাথাকিব উই আৰ গোয়িং ফৰ এ নিউ ইণ্ডিয়া উইথ highly educated voters. Exactly. New India, highly educated voters and some voters have voted like you said. তেওঁলোকে দায়িত্ব তেওঁলোকে পালন কৰিছে আৰু মই দুআষাৰ এষাৰ মই ইংৰাজীত কোৱাৰ কাৰণটোৱে হ'ল মোৰ যিখিনি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় যিখিনি কলিগ যিহেতু বন্ধু বান্ধৱ মই খন্তেক সময় পূৰ্বে কৈছিলো আপোনাৰ লগত যোগাযোগ কৰাৰ পূৰ্বে যে আজি কেইদিনমানৰ আগৰ পৰা তেওঁলোকে সুধি আছে what is going to happen, is Modi coming back, Modi's magic, is it working?
এই ধৰণৰ কিছুমান প্ৰশ্ন বা তেওঁলোকক মই বুজাবলৈ চেষ্টা কৰিছো যে ফিউচাৰ জেনেৰেশ্যনৰ কথা কৈছে, নিউ জেনেৰেশ্যন ফাৰ্ষ্ট টাইম ভোটাৰৰ কথা তেওঁলোকে জানিবলৈ বিচাৰিছে, মহিলাসকলৰ কথা তেওঁলোকে সুধিছে যে are the women also coming out in large numbers and voting? তেতিয়া মই তেওঁলোকক বুজাইছো যে they are the maximum people, especially মই মোৰ নিজৰ সমষ্টিতে দেখিছো মহিলাসকল ওলাই গৈছে, জাক পাতি পাতি ওলাই গৈছে, all educated people, those who understand politics, বা তেওঁলোকে জানিব বিচাৰে, they want to be a part of this election. গতিকে সকলোৱে আপুনি যিদৰে ক'লে যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মানে ভাৰতৰ এই ইলেকশ্যনক লৈ পেলাই উৎকণ্ঠাৰে বাট চাই আছে। আৰু এই কেইদিনমানত ছ'চিয়েল মিডিয়াতো দেখিছো গোটেই টপ BBC, CNN, France 24, DW, ৰাছিয়া, AP নিউজ সকলোৱে কাভাৰেজ কৰিছে আৰু উৎকণ্ঠাৰে বাট চাইছে কাইলৈৰ দিনটোৰ কাৰণে। আমি উভতি যাব বিচাৰিম। আজি যিহেতু অনুৰাগ গোয়েল CEO, তেওঁ খন্তেক সময় পূৰ্বে তেওঁ কৈছিল যে পাৱাৰ বেকআপ নেট এৰেঞ্জমেণ্ট সুন্দৰকে কৰা হৈছে যাতে কোনো ধৰণৰ গ্লিটছ নহয় কাইলৈ কাউণ্টিঙৰ সময়ত। 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব কাউণ্টিং। কিমান আগ্ৰহেৰে আপুনি বাট চাই আছে এগৰাকী জাৰ্নেলিষ্ট হিচাপে কাইলৈ দিনটোৰ কাৰণে? কাইলৈ দিনটোতো মইতো বেছ আগ্ৰহী। মই কালি অত্যন্ত ব্যস্ততা ভৰা দিন। মই ৰাতিপুৱাই এটা সৰ্বভাৰতীয় এটা চেনেলৰ লাইভত থাকিবলৈ ঘৰৰ পৰা আজি যেনেকে আছো, তাৰ পৰা মই এটা ব্যক্তিগত চেনেল গুৱাহাটী, তাৰপিছত কিছুমান দূৰদৰ্শন, তাৰপিছত আকৌ ব্যক্তিগত চেনেল। গতিকে কাইলৈ দিনটো মই নিমন্ত্ৰণ খাই ফুৰা মানুহৰ দৰে হ'ম কাইলৈ দিনটো। গতিকে আৰু লগে লগে মই খবৰ ৰাখিব লাগিব, লগে লগে খবৰ ৰাখিম ক'ত কি হয়। মই ভাবো 12টা 1টা বজাত আমি এটা স্পষ্ট আমি ইণ্ডিকেশ্যন পাম কোনফালে যায়। কিন্তু আপুনি যিটো কথা কৈছে যে নৰ্থ ইষ্টৰ পৰা এইবাৰ খুব নতুনত্ব বা আনইউজুৱেল যিটো আউটকাম সেইটো আশা কৰা নাযায়। আৰু অৰুণাচলৰ যদি আপুনি দেখিছে, অৰুণাচলৰ যিটো ৰিজাল্ট বা ছিকিম যিটো বিধানসভা তেওঁলোকৰ আগতীয়াকৈ ঘোষণা কৰাইছে, গতিকে তাত কিন্তু তেনেকুৱা কোনো ইণ্ডিকেশ্যন পোৱা নগ'ল। অৰুণাচলত যেনেকে বিজেপি আছে, বিজেপিয়ে আহিছে 10টাকৈ আসন বিধানসভাৰ তেওঁলোকে 89 বিজয়ী হৈছে। গতিকে তাৰ মানে বুজা গ'ল যে আমি যদি প্ৰাইম অপজিশ্যন কংগ্ৰেছৰ যদি কথা পাতো, তাৰমানে কংগ্ৰেছে অৰুণাচলৰ সকলো সমষ্টিত পাৰ্টি দিয়া নাছিলে বা তেওঁলোকৰ সেই কনফিডেন্সো হ'ব আছিল, অন্ততঃ ইলেকশ্যনো হ'ব পাৰিলে হয়, 10খন আসনত তেওঁলোকে কেণ্ডিডেট দিব পাৰিলে হয়, তেওঁলোকে নিদিলে। লগতে ছিকিমত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই বাৰু। তেওঁলোকৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চা যি উইনাৰ আৰু ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট তেওঁলোকে সম্ভৱতঃ এটা আসন জিকিছে। পূৰ্বৰ মুখ্যমন্ত্ৰীও আনকি পৰাজিত হ'ব লগাইছে পৱন চামলিং। কিন্তু প্ৰকাৰান্তৰে বিজেপিও আনকি এটা কেণ্ডিডেট আছিলে, কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি বিজেপিৰ লগত থাকিম। অৰ্থাৎ দেখা গ'ল যে নৰ্থ ইষ্টৰ যদি আপুনি চাই কেৱল নন বিজেপি চৰকাৰ আছে মিজোৰাম আৰু ছিকিম, আৰু 2খন ষ্টেটৰ পৰা 2জনকে আমি লোকসভা সাংসদ পাম। আৰু 2জন সাংসদে যদিও তেওঁলোকে নাইডাৰ NDA নৰ ইণ্ডিয়া ক'তোৱেই নাই, কিন্তু দেখা গ'ল যে তেওঁলোকে যাৰ চৰকাৰ তাত থাকিব। আৰু বৰ্তমানৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডত যদি NDA চৰকাৰ হয়, তাৰমানে NDA 2টাকৈ আসন ইতিমধ্যে পাব, কাৰণ মিজোৰামত তেওঁলোকৰ নিজৰ দলে জয়লাভ কৰিব আৰু ছিকিমত তেওঁলোকে জয়লাভ কৰিব। বাকীখিনি মই ভাবো নৰ্থ ইষ্টৰ অন্য ষ্টেটত বিশেষ খেলি মেলি নাই। তাত হয় বিজেপি, নতুবা বিজেপিৰ সহযোগী দলে জয়লাভ কৰিব। মই খালি শ্বিলং চিটটোৰ কথা মই জবাৰো কৈছিলো, শ্বিলং চিটৰ কণ্টেষ্টা হয়তো হৈছে। অসমত 4খন আসনত কণ্টেষ্ট হ'ব বুলি মোটামুটি এক্সিট পলে কৈছে, আৰু মই ভাবো সিমানে হ'ব। তাৰমানে 25খন আসনৰ খুব বেছি 3খন আসন হয়তো বিৰোধীও পাব পাৰে বা 4খন আসন হয়তো পাব পাৰে। তো সেইফালৰ পৰা আমাৰ ইয়াৰ পৰা NDAৰ ৰিজাল্ট বেয়া নহয়, যোৱাবাৰতকৈ অলপ বাঢ়িব তেওঁলোকৰ। উভতি গৈছো মই প্ৰথম প্ৰশ্নটোলৈ। অসম তথা উত্তৰ পূৰ্বাঞ্চলে ৰেষ্ট অফ ইণ্ডিয়া বুলি আমি যাক কওঁ, আমাৰ ইফালেতো নৰ্থ ইষ্ট বুলিহে কয় তেওঁলোকে, ৰেষ্ট অফ ইণ্ডিয়াত এটা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিলে নেকি যে চা আমাৰ ইমান সুন্দৰকে কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ ইমান হিউজ এমাউণ্টত বা হিউজ নাম্বাৰত ভোটাৰ্ছসকল ওলাই আহিছে, ভেৰি ভেৰি গুড মেছেজ বিং চেণ্ট আউট, আপুনি সেইটো ক'ব বিচাৰিব নেকি? কাৰণ অন্য ৰাজ্যৰ তুলনাততো অসমৰ যি ইলেকশ্যন হৈ গ'ল খুব শান্তিপূৰ্ণ, বিহুৰ মাজত গৈছে নহয় জানো? প্ৰথম ফেজটোতো বিহুৰ মাজত গ'ল। সেইটোতো অত্যন্ত, মই নিজে এটা লেখাত দিছোৱে যে যি উত্তৰ পূবক এটা সময়ত মানুহবিলাকে ছেপাৰেটিষ্টৰ ৰাজ্য বুলি কৈছিলে, যে উত্তৰ মানুহ ভাৰতীয় নহয়, তেওঁলোকে ইণ্ডিয়ান ফেষ্টিভেলত অংশগ্ৰহণ কৰে, তেওঁলোকে ৰেছপনচিবল নহয়, তেওঁলোকে ভাৰতত থাকিব নোখোজে, চাইনাৰ লগত যাব খোজে, তেওঁলোকৰ বিৰুদ্ধে, সেই মানসিকতাৰ বিৰুদ্ধে উত্তৰ পূবৰ ৰাইজে সুন্দৰ তেওঁলোকে মতদান কৰিছে, মেণ্ডেট দিছে। আমি 2টা ভোট একচুৱেলি দিছো, এটা ভোট আমি ডেমক্ৰেচিৰ পক্ষে, এটা ভোট আমি শান্তিৰ পক্ষে, আৰু এটা ভোট অৱশ্যে আমি নিজৰ নিজৰ যি পাৰ্টি
অৰ্থাৎ আমি দুটা ভোট আমি বহুত দিন এটা সময়ত অসমতো উগ্ৰপন্থীয়ে আমাক বাধা দিছিলে টেৰৰিষ্ট গ্ৰুপবিলাকে কৈছিলে ভোট দিব মণিপুৰত এই কথা চলি আছিলে কিন্তু এইবাৰ আচৰিত ধৰণে মণিপুৰত তেনেকুৱা পৰিস্থিতি নহ'লগৈ যদিও প্ৰথম ভাজত তেওঁলোকৰ অলপমান হিংসাত্মক ঘটনা হৈছিলে আৰু মণিপুৰতেই যে সামান্য হৈছে বাকীতো কোনো হেৰি নাই আৰু অসমতে এইবাৰ সাংঘাতিক উদাহৰণ দাঙি ধৰিছে অসমীয়া ইমান সুন্দৰ পলিং কৰিছে কোনো ধৰণৰ খেলি মেলি নাই পোষ্ট পোল প্ৰি পোল ভায়োলেন্সৰ ইয়াত কোনো যেন নাম গন্ধই নাই আচৰিত কথা এইখন অসমত এটা সময়ত কিমান ভায়োলেন্স হৈছিলে আজিৰ পৰা 20 বছৰ আগৰ অসমখন আৰু আজি 2004 চনৰ অসম 2024 চনত কিমান গুণগত পৰিৱৰ্তন হ'ল গতিকে সেইফালৰ পৰা মই ভাবোঁ নৰ্থ ইষ্টৰ যিসকল ভোটাৰ বা নৰ্থ ইষ্টৰ সাধাৰণ নাগৰিক মেচিউৰ তেওঁলোকে ডেমক্ৰেটিক ভেলু তেওঁলোকে বুজি পায় আৰু তেওঁলোকে এটা কোঅৰ্ডিনেটেড এটা এম্বিয়েন্সত তেওঁলোকে থাকি ভাল পায় এইটো ইতিমধ্যে প্ৰমাণ কৰিছে ভাৰতবৰ্ষৰ মেইনলেণ্ড বুলি আমি যাক ৰেষ্ট অফ ইণ্ডিয়া তেওঁলোককতো আমি দেখে উদাহৰণ দাঙি ধৰিছো যে চালে আমাৰ ফালে চাবি আমি কিমান ভালকে ভোট দিছো ঠিকে কৈছে মই পুনৰ উভতি গৈছো কাইলৈৰ দিনটোৰ কাৰণে কাইলৈৰ দিনটোৰ পিছত বহুখিনি সাল সলনি হ'ব NDA তথা ইণ্ডিয়া ব্লকৰ কাৰণে how is this result going to be significant এই কাৰণে তাৰ আভাস মোটামুটি আজি কিছু দেখা গৈছে আজি ইণ্ডিয়া ব্লকৰ নেতাসকল দিল্লীত লগ হৈছে আৰু তেওঁলোকৰ উষ্মা ভৰা কিছু বাক্য যিটো অলপ লিটিল বিট অফ ডিষ্টাৰ্বিং তেওঁলোকে কৈছে যে আমি আন্দোলন কৰিম আমি এটো ভালকে চেক কৰিম এটো টেম্পাৰিং হৈছে নহৈছে আমি চাম তাৰ পিছত গ্ৰহণ কৰিম তো এটোতো বিপদজনক কথা আপুনি এখন খেলত খেলিলে আপুনি হাৰিলে তাৰ পিছত যদি ফিল্ডখন বেয়া আম্পায়াৰ বেয়া অমুক বেয়া এটোতো বিপদজনক কথা এটা এই ইভিএমৰ টেম্পাৰিং হৈছে নেকি বা ইভিএম হেক হৈছে নেকি গতিকে সেইটো অলপ লিটিল বিট মই ভাবো ডিষ্টাৰ্বিং এটা সিগনেল দিল্লীৰ পৰা আহিছে কিন্তু আদাৰৱাইজ এনডিএৰ যদি বিজয় হয় এটো ডাঙৰ ঘটনা নেহেৰু জৱাহৰলাল নেহেৰুৰ পিছত প্ৰথমবাৰৰ কাৰণে মোদীয়ে থাৰ্ড টাইম যদিহে মোদীয়ে প্ৰাইম মিনিষ্টাৰ হয় প্ৰাইম মিনিষ্টাৰ হ'ব আৰু মই ভাবো এইবাৰ নিৰ্বাচনটো কিন্তু যদিও আমি কৈছো সেকুলাৰ কিন্তু এইবাৰ কিন্তু বেসিক্যালি ৰিলিজিয়াছ ইলেকশন কাৰণ আপুনি যদি প্ৰধানমন্ত্ৰীৰ যদি ড্ৰেছ প্ৰধানমন্ত্ৰীৰ যদি বক্তব্য প্ৰধানমন্ত্ৰীৰ যদি মুভমেন্ট যদি দেখে এই যে হিন্দু তেওঁ নিজকে হিন্দু বুলি প্ৰমাণ কৰিছে আৰু একেবাৰে শেষৰ দিনা 7 তাৰিখৰ 1 তাৰিখৰ যদি নিৰ্বাচনৰ ঠিক আগে তেওঁ বিবেকানন্দ কেন্দ্ৰ যদিও স্বামী বিবেকানন্দৰ নামও নৰেন্দ্ৰই আছিলে আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰই দুই নামৰ মিল আছে কিন্তু হেতুলে বেছ বিতৰ্ক সৃষ্টি হৈছে তেওঁ মৌনব্ৰতত গৈছে তাৰ পিছত বিৰোধী আপত্তি কৰিছে অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এজ এ হিন্দু নেশ্যনেলিষ্ট পলিটিকেল লিডাৰ এইটো তেওঁ কিন্তু প্ৰমাণ কৰি দিছে এইটো এইবাৰ তেওঁ মানুহক বেলেগকে ক'ব নোৱাৰিব ফলত হ'ব কি যদিহে এনডিএ বিজয় হয় এতিয়ালৈকে যদি ভাবমতে এনডিএ যদি 350 আসনত যদি বিজয় হয় তেতিয়াহ'লে তেওঁলোকে হাৰ্ড ডিসিশন তেওঁলোকে ল'ব পাৰে হাৰ্ড ডিসিশন ইন দ্য সেন্স ইট উইল বি এ হিন্দু সেন্ট্ৰিক ডিসিশন হেতু হল এনডিএৰ যদি বিজয় হয় আৰু যদি ইণ্ডিয়াৰ বিজয় হলে তেওঁলোকৰ খুব মসৃণ নহব কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰী কোন হ'ব মন্ত্ৰীসভাত কোন থাকিব নাথাকিব এটো এটা বেলেগ ধৰণৰ কথা হৈছে মোৰ চয়েস হ'ব ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী ক্যান্ডিডেট বুলি কৈছে এতিয়া মূলত জি দলৰ বেছি আসন পায় কংগ্ৰেছে হয়তো এখন নাপালেও তাৰ ঠিক তলত হয়তো পাব পাৰে এতিয়া অনুমান মতে 80 এনেকুৱা কৈছে বহুতে 60 to 80 গতিকে হেতুৱে যদি হয় তেওঁলোকে নিহন্দেহে প্ৰাইম মিনিষ্টাৰৰ ক্যান্ডিডেট দাবী কৰিব পাৰিব কিন্তু এটো বোধহয় কাইলে 12টা মানৰ ভিতৰত আমি গম পাম কিন্তু ইমিডিয়েটলি এটুকা ধাৰণা নহয় যে এনডিএ আসন কমিলেও এনডিএ ক্ষমতাচ্যুত হ'ব বুলি ধাৰণা নহয় এই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ ভাগ্য ইতিমধ্যে ইভিএম মেচিনত সোমাই আছে কাইলৈ গম পোৱা যাব আৰু চৰ্চা হৈ আছে যে ৰথী মহাৰথীৰ মাজত সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ কথা কৈ থকা হৈছে চৰ্চাত আছে How would you describe Sarbannanda Sonowal and Gaurav Gogoi at this moment? এইখিনি সময়ত আপুনি কি দৰে কি ক'ব বিচাৰিব দুই গৰাকীৰ বিষয়ে চৰ্চাটো ডেফিনেটলি আছে আমাৰ যদিও ক্ৰেন ৰিজিজু আছে অৰুণাচলৰ পৰা তেওঁলৈ ইমান বিধিভেদ হোৱা নাই ৰিজিজু জিকিব বুলি ধৰি লৈছে সোণোৱালক যেহেতু প্ৰত্যাহ্বান জনাইছে এজন ডেকা মানে জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে আৰু সোশ্যাল মিডিয়াত লুৰিণৰ সপক্ষে বেছ কিছু প্ৰচাৰ চলিছে কিন্তু সোণোৱালৰ পৰাজয়টো অলপমান টান হ'ব মানি ল'বলৈ যি নহওক মানে কালি আমি গম পাম সোণোৱাল এইকাৰণে ইম্পৰ্টেণ্ট সোণোৱাল বিং এ ৰাজ্যসভা মেম্বাৰ সোণোৱাল যদি কালি পৰাজিত হয়
হি ষ্টিল বিং এ মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট গতিকে কাইলৈ যদি নতুনকে NDA চৰকাৰ হয় সোণোৱাল উইল বিকাম মিনিষ্টাৰ এগেইন এইটো হ'ল নেৰেটিভটো গতিকে ডিব্ৰুগড়ত তেওঁ জয় হলেও বিজয় হলেও প্ৰধানমন্ত্ৰী মোদীৰ ব্লু আইড বয় সোণোৱাল মন্ত্ৰী হ'ব এইটো এটা মানে নেৰেটিভ সৃষ্টি গতিকে বহুতে কৈছে যে এটা কাম কৰা যাওক ডিব্ৰুগড়ৰ বিশেষ দুজনকে MP পাব এজনক সোণোৱাল বিং দ্য ৰাজ্যসভা মেম্বাৰ আৰু এজন আমাৰ লুৰিন যদি জিকাই পঠাও গতিকে আমাৰ দুজন MP আমাৰ কাৰণে কাম কৰিব যদিও হয়তো মই ভাবো খুব প্ৰেক্টিকেল নহ'বগৈ গৌৰৱ অত্যন্ত গুৰুত্বপূৰ্ণ মানে গৌৰৱৰ যদি বিজয় হয় মইতো ভাবো যে কংগ্ৰেছৰ আটাইকেইখন আসনত পৰাজিত হয় অকল যদি গৌৰৱৰ যদি বিজয় হয় এইটো এটা সাংঘাতিক এটা পৰিৱৰ্তন দলৰ মাজত আনিব এটা বুষ্ট এটা দিব আৰু হয়তো 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এইটো এটা আৰম্ভণি কংগ্ৰেছে কৰিব পাৰিব সেইকাৰণে গৌৰৱৰ যিটো আসন বা যোৰহাট আসনটো বহু ধৰণে আলোচিত হৈছে গৌৰৱ জয় হ'ব নে আঞ্জন গগৈয়ে বাৰু তেওঁ বিজেপিৰ যেটো সিটিং MP তেওঁৰ এটা সুবিধা থাকিব গৌৰৱ আকৌ এটা বেলেগ এটা সমষ্টিৰ পৰা গৈ তাত খেলিব লগা হৈছে কিন্তু মই ভাবো গৌৰৱৰ হাৰিলেও কিন্তু গৌৰৱৰ লোকচান হ'ব লাগে একো নাই গৌৰৱ উইল বি বেনিফিটেড বুলি কয় যদি বিজয় হয় গৌৰৱে নিঃসন্দেহে কংগ্ৰেছ দলৰ নেতৃত্ব ল'ব উজনি অসমত কংগ্ৰেছৰ ভেটি আৰু বেছি সদৃঢ় হ'ব আৰু 26 নিৰ্বাচনত তাৰ প্ৰভাৱ পৰিব কিন্তু গৌৰৱ যদি পৰাজিতও হয় গৌৰৱৰ যদি ভোট শ্বেয়াৰটো যদি বেছি থাকে তেতিয়ালে তেওঁ কিন্তু গৌৰৱৰ খুব লোকচান নহয়গৈ গতিকে সঁচা অৰ্থত মই যদি ভাবো কালিৰ পিছত অসমে এজন নতুন কংগ্ৰেছী ডেকা উদ্যমী ৰাষ্ট্ৰীয় পৰ্যায়ত নাম থকা এজন নেতা নতুন নাম এটা আমি পাম আৰু অসমৰ মই ভাবো যিসকল কংগ্ৰেছৰ প্ৰতি সমৰ্থ থাকে যিসকলৰ শুভাকাংক্ষী তেওঁলোকৰ কাৰণে এজন নতুন দলৰ নেতাৰ জন্ম হ'ব গৌৰৱৰ জৰিয়তে মাচ নিডেড নহয় জানো কংগ্ৰেছ পাৰ্টিটোৰ কাৰণে কংগ্ৰেছৰ কাৰণে আপুনি আগতেও কৈছে গৌৰৱ গগৈ পৰাজয় হলেও তেওঁ পৰাজিত নহয় বুলি ক'ব পাৰি মানে মই ভাবো অসমে এজন নতুন এজন আৰু মানে যেহেতু অসমৰ মানুহে যেনেকে হেমবুৰাৰ নাম লয় দীনেশ গোস্বামীৰ নাম লয় ঠিক তাৰ পিছে আমি যেন এজন নতুন লিডাৰ বিচাৰি পাইছো চেন্ট্ৰেল এটা স্পেচত তেলে কথা ক'ব পাৰ্লিয়ামেণ্টত কংগ্ৰেছ দলৰ হৈ বিৰোধীৰ হৈ কথা কৈছে আৰু অসমীয়া মানুহে যদিও এটো এটা অসমীয়া মানুহৰ এটা কন্ট্ৰাডিক্টিভ ভাৰ্চন দেই নিজৰ ল'ৰা ছোৱালী সদায় অসমীয়াত পঢ়িব লাগে আৰু কোনোবা যদি ভালকে ইংৰাজী কয় হয়তো কোনো ভাল ইংৰাজী কয় দেই তো আমাৰ এটা ডাবল এটা মানে ষ্টেণ্ডাৰ্ড এটা আছে সদায় মানে আমি ভাবো যে অসমত সকলো অসমীয়া হ'ব লাগে আমি ইংৰাজী এইবিলাক বিদেশী ভাষা কিন্তু এজন অসমীয়া যদি ভালকে ইংৰাজী কয় আমি ওতৰ মোহত মুগ্ধ হৈ পৰো মানে সেইটো এটা মানে আচৰিত ধৰণৰ মানসিকতা গতিকে সেইফালৰ পৰা সেই মানসিকতাৰ ফলত গৌৰৱ মই ভাবো ইজ ৰিয়েল উইনাৰ গতিকে কাইলৈ মেণ্ডেট মানে বেলট বা ইভিএমত যদি গৌৰৱ পৰাজিত হয় মই ভাবো গৌৰৱ উইল বি উইনাৰ এক্স্যাক্টলি আৰু মাজতে কেম্পেইনিঙৰ সময়তে কিছু সংখ্যক গৌৰৱ গগৈৰ সাপোৰ্টাৰে কৈছিল যে সুন্দৰকে কথা ক'ব পাৰে যিহেতু তেওঁ আমাৰ সকলোখিনি মানে সমষ্টিটোৰ সকলোখিনি সমস্যা তেওঁ তাত দপদপাই থাকিব পাৰিব হিন্দী ইংৰাজীত তেওঁ সুন্দৰকে কথা ক'ব পাৰে আৰু বৰ দক্ষ থকা এগৰাকী ব্যক্তি তেওঁ নিজকে গ্ৰুম কৰিছে নহয় যে নেতা সময়তো তেওঁ বহুখিনি তেওঁৰ নামত মিমো ওলাইছিল অসমীয়া ভুলকে কোৱাৰ কাৰণে বা বহুখিনি কথা ওলোৱা হৈছিল তাৰ পিছত কিন্তু একেবাৰে হাল সলনি দেখিবলৈ পোৱা গৈছে বৰ সুন্দৰকে তেওঁ নিজকে গ্ৰুম কৰি লোকসভাত আমি দেখিছো তেওঁ দপদপাই ফুৰিবলৈ সক্ষম হৈছে আৰু আপুনি কৈছে যিহেতু তেওঁ জয়লাভ কৰিলে কাইলৈ যদি জয়লাভ কৰে ইট উইল বি আ মাচ নিডেড বুষ্ট ফৰ দ্য কংগ্ৰেছ পাৰ্টি ইন দ্য ষ্টেট ফৰ দ্য আপকামিং নেক্সট ইলেকশ্যনছ এই মুহূৰ্তত এটা কথা মই কৈ ল'ব খুজিছো মানে গৌৰৱ গগৈয়ে মাইকী মাছ সম্পৰ্কত এটা মানে এটা ভুল এটা ব্যাখ্যা মই অসমৰ মিডিয়াও জড়িত তাৰ লগত মিডিয়াত দক্ষী আছিলে গৌৰৱ গগৈ ক'ব খুজিছে যে মতা আৰু মাইকী মাছ আমি চিনি পাওঁ জানো ৰিয়েলি মই নাজানো মোক যদি মাছটো দেখুৱাই এইটো মতা না মাইকী আমি নাজানো গৌৰৱ গগৈ কৈছিল যে আমি এক্সপাৰ্টেজটো সেই লেভেলত নিব লাগিব কিন্তু ভুল এটা প্ৰচাৰ হ'ল যে মাইকী মাছ গৌৰৱ গগৈ ক'লে মই হয়তো ভুল হৈছে এই একেদৰে মানে আমি কেতিয়াবা মিডিয়াৰ ফালৰ পৰা আননেচেসাৰী কিছু বিতৰ্ক সৃষ্টি কৰো কিন্তু যি নহওক গৌৰৱে সেই তাৰ যিটো মানে বিপদ তাৰ যিটো নেতিবাচক প্ৰভাৱৰ পৰা সি মুক্ত হৈছে মই ভাবো গৌৰৱ এতিয়া এটা অসমীয়াৰ এটা কি কয় এটা নতুন এটা নেতা পাৰ্লিয়ামেণ্টত কথা কৈছে হিন্দী তেওঁ হিন্দী যেটো বাহিৰত পঢ়া শুনা কৰিছে হিন্দী ভালকে জানে
ইংৰাজী তেওঁ ভালকে জানে আৰু আমাৰ ইংৰাজী ভাষাৰ প্ৰতি দুৰ্বলতা আছে যিয়ে ভাৰতবৰ্ষ গোটেই ইণ্ডিয়ান কণ্টিনেণ্টত ইংৰাজী ভাষাৰ প্ৰতি দুৰ্বলতা আছে আমি যদি ইংৰাজী ভাষাটোৰ কথা মানে হয় যে তেওঁলোকে বহুত কথা জানে বিকজ অফ নলেজ বিকজ অফ দ্য লেংগুৱেজ পিপল বিলিভ উই নো মোৰ দেন এন আছামিজ স্পিকিং তো এইটো মই গৌৰৱৰ কাৰণে আমাৰ সুবিধা আৰু মই জৰুৰী নৰ্থ ইষ্টৰ পৰা আমাক এজন ভাল লিডাৰ এজন লাগে যিয়ে পাৰ্লিয়ামেণ্টত ভালকে কথাখিনি ক'ব পাৰে এটা সময়ত আমাৰ পি এ চাংমা আছিলে সুন্দৰ তেওঁ সকলোৰে গ্ৰহণযোগ্য কিন্তু যিনক পি এ চাংমাৰ মৃত্যুৰ পাছত আমি ঠিক তেনেকুৱা এজন লিডাৰ আমি বিচাৰি পোৱা নাই দীনেশ গোস্বামী বহু পৰিমাণে আমাৰ অভাৱটো পূৰণ কৰিছিলে কিন্তু তেখেতৰো অকাল মৃত্যু বা আচৰিত ধৰণৰ মৃত্যুৰ পাছত আমি এজন লিডাৰৰ পৰা আমি বঞ্চিত হৈছো গুৱাহাটীৰ এমপি এইটো দায়িত্বত আছিলে কিন্তু কৰবাত তেওঁ এইটো মিছ কৰিছে প্ৰেজেন্ট এমপি তাৰ আগৰ এমপি সেইফালৰ পৰা ইভিন কিৰিপ চলৈও এই দায়িত্ব পালন কৰিব না বিজয়া বাইদেউ কৰিব পাৰিছে না বৰ্তমানৰ এমপি কুইনজা বাইদেউ কৰিব পাৰিছে তেওঁলোকৰ সেই পাৰ্চন অথচ গুৱাহাটী এমপি গৰাকী লোকসভাৰ এমপি গৰাকী আমাৰ কাৰণে এটা মানে ফ্লেগ বিয়াৰাৰ হ'ব পাৰিলে হয় সেইকাৰণে মইতো ভাবো গৌৰৱ গগৈ কিজানি গুৱাহাটীৰ পৰা ইলেকশ্যন বিজয় হলে আমাৰ কাৰণে বেছি ভাল হয় ষ্টিল যোৰহাট এটা প্ৰেষ্টিজিয়াছ সমষ্টি তাৰ পৰা যদি গৌৰৱ বিজয় হয় মই অন্য দল সপক্ষে কথাটো কোৱা নাই কোন জিকিলে কোন ভাল হয় কোন সেইটো বেলেগ এটা কথা ৰাইজে জাক বৰ্তিছে তেওঁই হৈ যাব কিন্তু গৌৰৱৰ বিজয়ে এটা আশাৰ বতৰা কিন্তু সকলোৰে কাৰণে কঢ়িয়াই আনিব গুৱাহাটী সমষ্টিৰ বিষয়ে পাতিব বিচাৰিছো গুৱাহাটীত মীৰা বৰঠাকুৰ বনাম স্বপ্না আমি আগতে আলোচনা কৰিছো এগৰাকী ভেটেৰেন আনগৰাকী যদিও তেওঁ আছে পাৰ্টিটোত বহুতে নাজানে তেওঁৰ বিষয়ে গতিকে কাইলৈ তেওঁলোকৰ ৰিজাল্ট সমূহ ওলাব কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছে গুৱাহাটী সমষ্টিৰ আপুনি ৰিজাল্ট জানিবলৈ গুৱাহাটী মানে দুটা মানে এটা হল দুটা দল কংগ্ৰেছ আৰু বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী বিজেপিৰ একেবাৰে গ্ৰাউণ্ড লেভেলত মানুহ আছে পৃষ্ঠা প্ৰমুখ বুলি তেওঁলোকে শব্দ এটা ওলাইছে অৰ্থাৎ মোটামুটি 10টা 15টা পৰিয়ালৰ কাৰণে এজন ইনচাৰ্জ তাৰ বিপৰীতে কংগ্ৰেছৰ ইমানখিনি ভেটি নাই কংগ্ৰেছৰ কাম কৰা মানুহ অভাৱ অৰ্থাৎ দল হিচাপে বিজেপি সদায় আগবাঢ়ি আছে তাৰ বিপৰীতে যদি আপুনি দুজন কেণ্ডিডেটক মাইনাছ দল যদি চায় তেতিয়াহ'লে মীৰা বৰঠাকুৰ মোৰ ভিজিবল মীৰা বৰঠাকুৰে য'ত ত'ত বিভিন্ন অনুষ্ঠানত যায় টেলিভিশ্যন টকছত পাৰ্টিচিপেট কৰে বিপদ আপদত তেওঁ কিন্তু মাত দিয়ে আৰু আউটস্পকেন মহিলা তাৰ বিপৰীতে বিজুলী কলিতামেধি কথা কয় নে নকয় আমি নাজানো একচুৱেলি আমি মিডিয়াৰ মানুহ হিচাপে বিজুলী কলিতামেধি কথা কমে কৈছে ৰাজহুৱাভাৱে তেওঁ খুব কম কথা কৈছে বা তেওঁ যিখিনি কথা কৈছে সেইটো খুব সাধাৰণ কথা কৈছে তাত মানে ইন্ট্ৰিগুইং বা গুৱাহাটীত কোনো ধৰণৰ সমস্যা নাই বুলি তেওঁ কৈছিল গুৱাহাটীত কোনো ধৰণৰ সমস্যা নাই মহিলা চিকিউৰ ছেফ খোৱাপানী ইছ্যুৰ কথা সোধোতে তেওঁ কৈছিলে কোনো ধৰণৰ সমস্যা নাই খোৱাপানী ইছ্যুজো নাই আৰ্টিফিচিয়েল ফ্লাডৰ কথা সোধা হৈছিল আৰ্টিফিচিয়েল ফ্লাডৰো সমস্যা সমাধান হৈছে বুলি তেওঁ ইতিমধ্যে কৈছে গুৱাহাটী ইমান ডেভেলপ হৈছে ফ্লাইঅভাৰ দেখিবলৈ পোৱা গৈছে য'ত ত'ত এতিয়া ফ্লাইঅভাৰ দেখিবলৈ পাইছে আৰ্বানাইজেশ্যন হৈছে মডাৰ্ণাইজড হৈছে গতিকে এই ধৰণৰ কথা তেওঁৰ ফালৰ পৰা আহিছিল আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়ানীকো আমি দেখিছিলো আপুনি যিটো ক'লে তেওঁ বিৰাট ভিজিবল ইউটিউবাৰ পডকাষ্টাৰ বিভিন্ন ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ সকলৰ সৈতে তেওঁ বহা দেখিছো প্ৰশ্ন উত্তৰ তেওঁ সুন্দৰকৈ তেওঁ দিয়া দেখিছো আৰু কেম্পেইনিঙতো জোৰদাৰ তেওঁ কেম্পেইনিং কৰিছে এক্টিভ দেখিবলৈ পোৱা গৈছিলে বিজুলী কলিতা মেধিতকৈ গতিকে ইণ্টাৰেষ্টিং হ'ব কাইলৈ ৰিজাল্ট ওলোৱা সময়ত কোনগৰাকী শেষ হাঁহি মাৰিছে গম পোৱা যাব ঠাকুৰে ডাঙৰীয়া মই এটা লাইন খালি কৈ থলো গুৱাহাটী সম্পৰ্কত যদি গুৱাহাটীত কাইলৈ যদি বিজুলী কলিতা মেধি যদি বিজয় হয় সেইটো বিজেপিৰ বিজয় হ'ব বা প্ৰকাৰণে মোদীৰ বিজয় হ'ব নৰেন্দ্ৰ মোদী বিজয় হ'ব আৰু যদি মীৰা বৰঠাকুৰৰ বিজয় হয় সেইটো মীৰা বৰঠাকুৰ বিজয় হ'ব দলতকে কেণ্ডিডেট বেছি পাৱাৰফুল অৰ্থাৎ মীৰা বৰঠাকুৰে যিমানখিনি কষ্ট কৰিছে সেই কষ্টৰ ফল তেওঁ পাব দলে তেওঁক খুব সহযোগ কৰিছে বুলি মোৰ ধাৰণা নহয় খুব ডাঙৰকে ৰেলী কংগ্ৰেছ দলৰ নেতৃত্ব আহি তেওঁক কৰা নাই তেওঁ বহুতখিনি কম অসুবিধা লৈ বা কম ছাপোৰ্ট লৈ কাম কৰিছে গতিকে হুএভাৰ উইন যদি বিজয় কলিতা বিজয় তাৰমানে এইটো দলৰ বিজয় নৰেন্দ্ৰ মোদীৰ বিজয় আৰু মীৰা বৰঠাকুৰৰ যদি বিজয় তেওঁৰ মোটামুটি ব্যক্তিগত বিজয় নৰেন্দ্ৰ মোদী বিজয় বুলি আপুনি কৈছে ধৰি ললো আমি তেওঁৰ যদি কাইলৈ বিজয় সাব্যস্ত হয় পাৰ্টি বিজেপি জিকিছে এনডিএ জিকিলে হোৱাট নেক্সট ফৰ বিজেপি বহুত কিবা পৰিকল্পনা কৰিছে চব কথাটো ৰাজহুৱা কৰিব নোৱাৰি বিজেপি মই ভাবো 3টামান কথা আমি জানি থোৱা ভাল যে গোটেই ভাৰতবৰ্ষত এটা হিন্দু কেন্দ্ৰিক
বা সনাতনী হিন্দু কেন্দ্ৰিক এটা বাতাবৰণ কিন্তু সৃষ্টি হৈছে। এইটো বহুতে অস্বীকাৰ কৰিব খোজে, মই অস্বীকাৰ কৰিব নোখোজো। মই ভাবো ভাৰতবৰ্ষত যদি 140 কোটি মানুহৰ তাৰ যদি 20% মানুহ যদি ইছলাম ধৰ্মী মুছলিম, তেতিয়াহ'লে প্ৰায় 40% মান মানুহ হিন্দু কেন্দ্ৰিক, মানে মই হিন্দু অৰ্থত কৈছো যে তেওঁলোকে লিটিল বিট অফ মানে আল্ট্ৰা নেশ্যনেলিষ্ট। বাকী আমিও হিন্দু, আমাৰতো অসুবিধা, কিন্তু আমি হয়তো ইমানখিনি ক'ব নোখোজো। গতিকে ভাৰতবৰ্ষৰ ৰাজনীতিত এটা হিন্দু চেন্ট্ৰিক এটা পলিটিক্স আৰম্ভ হ'ব। এইবাৰ বিজেপি জয় হলেতো ক'বই, মোদীয়ে ক'ব যে মইতো হিন্দু বস্ত্ৰ ধাৰণ কৰি হিন্দু ৰাম মন্দিৰ লৈ আপোনালোকৰ ওচৰত গৈছে, আপোনালোকে ভোট দিছে, উই হেভ গট দ্য মেণ্ডেট টু বি এ হিন্দু ৰাষ্ট্ৰ। যদি পৰাজিত হয়, মই ভাবো এইটো সম্ভাৱনা কম, তথাপিও মই কৈছো যদি কিবা কাৰণত কাইলৈ NDA যদি ডিফিটেড হয়, তেতিয়াহ'লে দেখিব যে বিজেপিৰ মাজৰ পৰা এটা আল্ট্ৰা নেশ্যনেলিষ্ট গ্ৰুপৰ জন্ম হ'ব। বিজেপি সকল সেকুলাৰ বিজেপি নাথাকে, অৰ্থাৎ ভাৰতবৰ্ষত প্ৰায় 30 বা 40 কোটি হিন্দু মানুহ অৰ্গেনাইজ হৈছে। এইটো বিভিন্ন সংস্থা, বিভিন্ন ইণ্টেলিজেন্স এলিমেণ্টে প্ৰকাশ কৰিছে। এইটো ভাল হয় বেয়া হয় এইটো সময়ত আমি গম পাম, কিন্তু কৰবাত এটা হিন্দু চেন্ট্ৰিক বা সনাতনী সভ্যতা সংস্কৃতি, সনাতনী ৰাষ্ট্ৰ, সনাতনী আমাৰ আচাৰ ব্যৱহাৰ, সনাতনী খাদ্য, সনাতনী আমাৰ সমাজ ব্যৱস্থা, তাৰ প্ৰতি কিন্তু মানুহৰ আকৰ্ষণটো বাঢ়িছে। তাৰ কিন্তু অন্যতম মানে ফেচিলিটেটৰ কিন্তু ছ'চিয়েল মিডিয়া, যিটো মেইনষ্ট্ৰীম মিডিয়া ইমানদৰে দিয়া নাছিলে, ছ'চিয়েল মিডিয়াই এই বস্তুটো দিছে। ফলত হৈছে খুব আণ্ডাৰ কাৰেণ্ট, খুব তলতলে কামটো হৈছে। মই ভাবো বিজেপি এইটো বহুত দিন আগতে গম পাইছিলে, বা প্ৰকাৰান্তৰে বিজেপিয়ে এই কামটো কৰিছে। কংগ্ৰেছে কৰিলে কি, ইয়াৰ পৰা সম্পূৰ্ণ তেওঁলোকে আঁতৰি থাকিলে। তেওঁলোকে হিন্দু মানে তেওঁলোকে বেয়া বুলি ধৰিব গ'লে, তেওঁলোকে মোদীক বিৰোধিতা কৰিব গৈ তেওঁলোকে ৰাম মন্দিৰ বিৰোধিতা কৰিলে। প্ৰথমতে ক'লে যে ৰাম কাল্পনিক চৰিত্ৰ, তাৰপিছত ক'লে যে ৰাম মন্দিৰটো সম্পূৰ্ণ হোৱা নাই, কিয় যাব লাগে, আমি নাযাওঁ। মই ভাবো কংগ্ৰেছে প্ৰকাৰান্তৰে বিজেপিক হিন্দুত্বৰ এটা মানে দাবীদাৰ বা হিন্দুত্বৰ পৰিচালনা শক্তি বুলি প্ৰমাণ কৰি দিছে। এইটো ক'ব মোৰ মতে দৰকাৰ নাছিলে। আৰু কিন্তু শেহতীয়াভাৱে আপুনি দেখিব আম আদমি পাৰ্টিৰ যি নেতা কেজৰিৱালে কিন্তু লাহে লাহে সলনি হৈছে। তেওঁ আগতে দিল্লীক কৈছে, দিল্লীক কৰিব লাগে, দিল্লীক চাংহাই কৰিব লাগে, দিল্লীক আমি বেংকক কৰিব লাগে, হংকং। আজিকালিতো দিল্লী নকয়, তেওঁ দেশখন বুলি কয়। ভাৰতক আমি মহান কৰিব লাগে। আৰু দেখিব যে আম আদমি পাৰ্টিৰ যিটো ৰেলী, তাত নেশ্যনেল ফ্লেগখন তেওঁলোকে ঠিক ঠাক উৰুৱাই, মানে নিজৰ দলৰ ফ্লেগৰ লগতে। গতিকে কেজৰিৱালে, মই ভাবো তেওঁৰ অন্য কথাটো বেলেগ, কিন্তু এইটোতো ঠিকে বুজি পাইছে। গতিকে ক'ৰবাত এটা নেশ্যনেলিষ্ট, ভাৰতবৰ্ষত নেশ্যনেলিষ্ট ফ'ৰ্চৰ জন্ম হৈছে। এই ফ'ৰ্চে ৰাজনীতিত কিন্তু প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু এইবাৰ ইলেকশ্যনত তাৰ কিছু প্ৰভাৱ দেখা পোৱা যাব। মই ভাবো যিটো ট্ৰেণ্ড এক্সিট পোলত কিন্তু সেইটো ইতিমধ্যে দেখা গৈছে। হয়, ঠাকুৰ ডাঙৰীয়া অশেষ ধন্যবাদ। আপুনি বহুখিনি তথ্য পুনৰবাৰ আপুনি দাঙি ধৰিলে আমাৰ আজিৰ এই ফেচবুক লাইভ মেণ্ডেট 24 অনুষ্ঠানটিত। আৰু ইতিমধ্যে মই এটা পোল এটা দিছিলোঁ যে আৰ ইউ লুকিং ফৰৱাৰ্ড ফৰ টুমৰ'জ ৰিজাল্ট, আৰু 100% ভোট আহিছে আমাৰ এই লাইভ অনুষ্ঠানটিত। আমি পৰ্যালোচনা কৰি থাকোঁ যে য়েছ বুলি। গতিকে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে যে কাইলৈ ৰিজাল্ট কি হ'ব। হয়তো বহুতে জানে কি হ'ব, তাৰ পিছতো তথাপিতো এটা উৎকণ্ঠা আছে। আৰু 8 বজাৰ পৰা আৰম্ভ হ'ব, 152 হলছ এক্ৰছ 52 চেণ্টাৰ্ছ। চ' ইণ্টাৰেষ্টিং হ'ব। কাইলৈ দিনটো আপোনাৰ যথেষ্ট ব্যস্ততা, আৰু বিভিন্ন নিউজ চেনেলত আপুনি পৰ্যালোচনাৰ বাবে যাব। সেইকাৰণে মই আজিয়ে ভাবিলোঁ মেণ্ডেট 24 কৰোঁ, যিহেতু আজি গধূলিটো এটা সুন্দৰ সময় ইয়াৰ আলোচনা কৰাৰ বাবে। বহুখিনি কথা আপুনি দাঙি ধৰাৰ বাবে অশেষ ধন্যবাদ ঠাকুৰে ডাঙৰীয়া। আমি পুনৰ লগ পাম, হয়তো আমি কোনে কি শেষ হাঁহি মাৰিলে সেই কথাখিনি পাতিবলৈ পুনৰ লগ পাম মেণ্ডেট 24ত। আমাৰ অন্তিম বাক্যটো হয় এনেকুৱা যে দেশখন বহুত বছৰৰ পাছত, বহু দশকৰ পিছত দেশখন এটা দেশপ্ৰেমৰ এটা ভাৱ জাগৃত হৈছে। দল বাদ দি, কোনো দলৰ কথা মই কোৱা নাই, কিন্তু দেশখন ভাল হ'ব লাগে, দেশৰ প্ৰতি দায়বদ্ধ হ'ব লাগে আমি। আৰু ভাৰতৰ মানুহ বুলি ক'লে যদি বিদেশত যে আমাক সন্মান সহকাৰে যদি চাই, আপুনি ভাৰতৰ মানুহ, এইটো যদি হয়, আৰু আমাৰ ল'ৰা ছোৱালীখিনি যদি ঠিক ঠাক সুবিধাখিনি পায়, এমপ্লয়মেণ্ট অপৰচুনিটি, আৰু যিটো স্বাভাৱিক মানুহৰ জীৱন যাত্ৰা যিটো অসুবিধা, বস্তুৰ দাম বৃদ্ধি, টোল গেটৰ মাচুল বৃদ্ধিছে, ঔষধৰ দাম বাঢ়িছে, এইবিলাকৰ ক্ষেত্ৰত যদি কিছু নিয়ন্ত্ৰণ যদি নতুন চৰকাৰে কৰে, যাৰে চৰকাৰ হওক, অৰ্থাৎ সাধাৰণ মানুহৰ জীৱন প্ৰণালী যাতে উন্নত হয়, ডেকাসকলে যাতে নতুন তেওঁলোকে এটা উৎসাহ দেখা পায়, আৰু যিসকল বৃদ্ধ, যিসকলে তেওঁলোকৰ কাৰণে এটা ডিগনিফাইড এটা ছ'চিয়েল লাইফ আমি যাতে দিব পাৰোঁ। গতিকে মিডিয়াৰ, আমি যিহেতু দুয়োজন মিডিয়াৰ ব্যক্তি, আমাৰো এটা দায়িত্ব কিন্তু থাকে, আমি সেই দায়িত্ব নিশ্চয় পালন কৰিম। হয়, হয়, পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুখিনি কথা আপুনি দাঙি ধৰাৰ বাবে, এই সময়খিনি দিয়াৰ বাবে।
গতিকে সেয়া আছিলে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া। তেওঁ বহুখিনি কথা তেওঁ আগবঢ়ালে, তথ্য দাঙি ধৰিলে। আশা কৰিলোঁ আমাৰ আজিৰ মেণ্ডেট 24 উইথ প্ৰাৰ্থনা হাজৰিকা আজি 5th এপিছ'ড আছিল। এই এপিছ'ডটোত আপোনালোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এটা পল দিছিলোঁ, পলটোত আপোনালোকে আৰ ইউ লুকিং ফৰৱাৰ্ড ফৰ টুমৰ'জ ৰিজাল্ট বুলি মই সুধিছিলোঁ আপোনালোকক। আপোনালোক আটাইয়ে ভোট কৰাৰ বাবে অশেষ ধন্যবাদ। 100% ভোট আহিছে। অত্যন্ত সুখী মই যে মই ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে ইলেকশ্যন এইবাৰ কাভাৰেজ কৰিবলৈ পাৰিলোঁ। আৰু যিহেতু ইলেকশ্যন ছ'চিয়েল মিডিয়া, ডিজিটেল মিডিয়াৰে এতিয়া যুগ, মেইন ষ্ট্ৰীম মিডিয়াতকৈ বেছিখিনি ইনফ্লুৱেঞ্চ কৰিব পৰা যায়। মই আশা কৰিলোঁ বহুখিনি তথ্য আপোনালোকক গুৱাহাটী লোকসভা সমষ্টি, যোৰহাট, বৰপেটা, ধুবুৰীকে আদি কৰি বহুখিনি গুৰুত্বপূৰ্ণ সমষ্টিৰ বিষয়ে আপোনালোকৰ ওচৰত পৰ্যালোচনা আগবঢ়ালোঁ। আপোনালোকে হয়তো ভাল পালে আৰু কমেণ্টত জনাব আপোনালোকে। যাযাবৰ মিণ্টু শৰ্মাই কৈছে সুন্দৰ সমীক্ষা। অশেষ ধন্যবাদ মিণ্টু শৰ্মা ডাঙৰীয়া আপোনাক। আৰু আজিলৈ মই আহিছোঁ। পুনৰ লগ পাম আপোনালোকক মেণ্ডেট 24 উইথ প্ৰাৰ্থনা হাজৰিকা। নমস্কাৰ।